নমস্কাৰ সকলকে স্বাগতম জনাই সুৰেত মই জাহ্নবী খুদখুৰক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ এক বৃহৎ ঘোষণা কৰিছে যেটো সমগ্ৰ ৰাজ্যতে খুদখুৰক লৈ অভিযান অব্যাহত আছে আৰু খুদখুৰক লৈ অভিযান অব্যাহত থকাৰ পিছতে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে খুদখুৰৰ বিৰুদ্ধে পুনৰ এক বৃহৎ ঘোষণা কৰিছে অসমৰ পৰা সকলোবোৰ খুদখুৰ নোহোৱা হ'ব লাগিব কোনো খুদখুৰ এতিয়াৰ পৰা হাৰি যাব নোৱাৰিব আনকি খুদখুৰৰ খবৰ পালে লগে লগে আৰক্ষী খবৰ দিবলৈ এতিয়া ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লৈছো তাৰ অভিষেক খুদখুৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা পুনৰ খুদখুৰক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া বৃহৎ ঘোষণা কৰিছে খুদখুৰ সন্দৰ্ভত অসমত এজনো খুদখুৰ থাকিব নোৱাৰিব অসমৰ পৰা খুদখুৰ সম্পূৰ্ণৰূপে নাইকিয়া হ'ব লাগিব এজনো খুদখুৰ অসমত থাকিব নোৱাৰিব খুদখুৰৰ খবৰ লগে লগে আৰক্ষীক দিয়ক আপুনি যদি খুদখুৰৰ কোনো খবৰ পাইছে বা আপোনাৰ ওচৰত যদি খুদখুৰৰ কোনো তথ্য আছে লগে লগে আৰক্ষীক খবৰ দিয়ক আপোনাৰ অভিযোগ পোৱাৰ পিছতে খুদখুৰক ধৰিব লাগিব আৰক্ষীয়ে আপোনাৰ অভিযোগৰ ভিত্তি কৰিয়ে আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰিব আৰু লগে লগে খুদখুৰক ধৰিব লাগিব মুখ্যমন্ত্ৰীয়ে খুদখুৰক লৈ দিলে ডাঙৰ মন্তব্য খুদখুৰক লৈ একেদৰে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে খুদখুৰক লৈ পুনৰ এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে সমগ্ৰ ৰাজ্যতে খুদখুৰক লৈ অভিযান অব্যাহত আছে আৰু খুদখুৰৰ এই যে অভিযান ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে জিলাই জিলাই এই অভিযান অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু এতিয়ালৈ প্ৰায় 200জন খুদখুৰ আৰক্ষীৰ জালত পৰিবলৈ সক্ষম হৈছে আৰু এই যে অভিযান খুদখুৰৰ বিৰুদ্ধে এই ধাৰাবাহিক অভিযান এইদৰে একেদৰে অব্যাহত থাকিব কিয়নো ডিজিপি জিপি সিঙে ইতিমধ্যে ঘোষণা কৰিছিলে খুদখুৰৰ খবৰ পালে বা খুদখুৰৰ কোনো তথ্য পালে খবৰ দিবলৈ ঘোষণা কৰিছিলে আৰু এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়েও পুনৰ এই বৃহৎ ঘোষণা কৰিছে যদিহে আপোনাৰ ওচৰত কোনো খুদখুৰৰ খবৰ আছে বা খুদখুৰৰ যদি কোনো তথ্য আছে তেন্তে আপুনি লগে লগে আৰক্ষীক খবৰ দিয়ক আপোনাৰ খবৰৰ ভিত্তিত খুদখুৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব অসমত এজনো খুদখুৰ থাকিব নোৱাৰিব অসমৰ পৰা খুদখুৰ সম্পূৰ্ণৰূপে নাইকিয়া হ'ব লাগিব আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত এইদৰে এতিয়া বৃহৎ ঘোষণা কৰিছে তেনেস্থলত এতিয়া অসমৰ পৰা প্ৰতিজন খুদখুৰ নাইকিয়া হ'ব লাগিব সুদৰ যি ব্যৱসায় এই সুদৰ ব্যৱসায় সম্পূৰ্ণৰূপে এতিয়া বন্ধ হ'ব লাগিব যেহেতু মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ ঘোষণা কৰিছে গতিকে আপোনাৰ ওচৰত যদি কোনো খবৰ লাভ কৰিছে আপুনি ইমেইল যোগে আৰক্ষীক খবৰ দিব পাৰে সমান্তৰালকৈ আপুনি টুইটাৰ হেণ্ডেলতো খবৰ দিব পাৰে কিয়নো জিপি সিঙে ইতিমধ্যে ঘোষণা কৰিছিলে খুদখুৰৰ যিকোনো খবৰ পালে আপুনি লগে লগে আৰক্ষীক খবৰ দিয়ক বুলি ইতিমধ্যে জিপি সিঙে ঘোষণা কৰিছিলে বা ৰাইজক আহ্বান জনাইছিলে খুদখুৰৰ খবৰ পালে লগে লগে আৰক্ষীক জনাবলৈ আহ্বান কৰিছিলে তেনেস্থলত এতিয়া যিহেতু মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে খুদখুৰক লৈ তেনেস্থলত আপোনালোকে যদিহে কোনো খুদখুৰক খবৰ পায় বা খবৰ যদি আপোনালোকৰ ওচৰত আছে বা খুদখুৰৰ কোনো তথ্য আছে তেন্তে লগে লগে আৰক্ষীক খবৰ দিয়ক আপোনাৰ খবৰৰ ভিত্তিত বা আপোনাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে লগে লগে ব্যৱস্থা গ্ৰহণ কৰিব খুদখুৰৰ বিৰুদ্ধে তথ্য পালে আৰক্ষীক খবৰ দিবলৈ আহ্বান জনাইছে ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰিছে ইমেইলতো আপোনালোকে আৰক্ষীক জনাব পাৰিব টুইটাৰ বা সামাজিক মাধ্যমৰ জৰিয়তে আপোনালোকে জনাব পাৰিব আৰক্ষীক সেয়েহে কোনো খুদখুৰৰ বাবে যদি আপুনি হাৰাশাস্তি খাবলগীয়া হৈছে বা কোনো খুদখুৰৰ তথ্য যদি আপোনাৰ হাতত পৰিছে তেন্তে লগে লগে আৰক্ষীক খবৰ দিয়ক কিয়নো অসমৰ পৰা ৰাজ্যৰ পৰা এই খুদখুৰ একেবাৰে নাইকিয়া হ'ব লাগিব ৰাজ্যত কোনো খুদখুৰ থাকিব নোৱাৰিব বা সুদৰ এই যে ব্যৱসায় এই ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল আৰু সেই নিৰ্দেশনাৰ ভিত্তিতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে খুদখুৰক লৈ অভিযান অব্যাহত থকা দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান অব্যাহত আছিল আনকি প্ৰতিখন জিলাৰ প্ৰতিগৰাকী আৰক্ষীয়ে প্ৰতিখন জিলাৰ প্ৰতিখন থানাতেই খুদখুৰক লৈ তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছিল আৰু সেই তালিকা অনুসৰি ঘৰৰ চোতালে আৰক্ষী উপস্থিত হৈ এই অভিযান অব্যাহত ৰাখিছিল তাৰ পিছতে ইজনৰ পিছত সিজনকৈ আৰক্ষী জালত পৰিছিল খুদখুৰ ইজনৰ পিছত সিজনকৈ খুদখুৰ জালত পৰিছিল আৰক্ষীৰ আৰু দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা ইতিমধ্যে আৰক্ষীয়ে খুদখুৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে মাজুলীয়ে হওক বা ৰূপহীয়াতে হওক বা অন্যান্য প্ৰান্তে হওক গোসাইগাঁৱে হওক সকলোৰে পৰা প্ৰতিটো প্ৰান্তৰে পৰা ইতিমধ্যে ইজনৰ পিছত সিজনকৈ খুদখুৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে তেনেস্থলত এই যি অভিযান এই ধাৰাবাহিক অভিযান এইদৰে একেদৰে অব্যাহত থাকিব মুঠৰ ওপৰত অসমত এজনো খুদখুৰ থাকিব নোৱাৰিব অসমৰ পৰা প্ৰতিজন খুদখুৰ নোহোৱা হ'ব লাগিব অসমত এই সুদৰ যি ব্যৱসায় এই ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব মুখ্যমন্ত্ৰী গৰাকীৰ পূৰ্বৰ নিৰ্দেশনাৰ পিছতে ৰাজ্যজুৰি এই অভিযান অব্যাহত থকা দেখিবলৈ পোৱা গৈছিল তাৰ পিছতে ইজনৰ পিছত সিজনকৈ খুদখুৰ আৰক্ষীৰ জালত পৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পিছতে জিপি সিঙেও আনকি মন্তব্য প্ৰদান কৰিছিল বা ৰাইজলৈ আহ্বান জনাইছিল খুদখুৰৰ বিৰুদ্ধে এই ধাৰাবাহিক অভিযান একেদৰে অব্যাহত থাকিব সমান্তৰালকৈ জিপি সিঙে এয়াও মন্তব্য কৰিছিল যে আৰক্ষীক লগে লগে খবৰ দিব পাৰিব হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ইমেইলতো আৰক্ষীক জনাব পাৰিব সমান্তৰালকৈ টুইটাৰ বা সামাজিক মাধ্যমৰ জৰিয়তেও আৰক্ষীক খবৰ দিব পাৰিব খুদখুৰৰ বিষয়ে আৰু এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ এই বৃহৎ ঘোষণা কৰিছে
যদিহে আপোনাৰ ওচৰত কোনো সুদখোৰৰ তথ্য থাকে বা কোনো সুদখোৰৰ খবৰ থাকে তেন্তে লগে লগে আৰক্ষীক এই বিষয়ে অৱগত কৰাওক আপোনাৰ খবৰ অনুসৰি বা আপোনাৰ অভিযোগ অনুসৰি আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব মুঠৰ ওপৰত অসমত কোনো সুদখোৰ থাকিব নোৱাৰিব সুদৰ এই ব্যৱসায় সম্পূৰ্ণৰূপে এতিয়া বন্ধ হ'ব লাগিব আৰু অসমৰ পৰা সুদখোৰ নোহোৱা কৰিবৰ বাবে এতিয়া এইদৰে কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ সৈতে আছে আমি সেয়া শুনাবলৈ চেষ্টা কৰিছো আৰু এটা ভাল কামত একেদিন মই লাগি আছো গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10% 20% সুদত টকা লয় না ইয়াতো সুদখোৰ আছে না নাই ধেমাজি এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰ বিলাক থাকিব নালাগে গতিকে আপোনালোকৰ যদি কোনোবাই কাবাৰ পৰা আপোনালোকে সুদত টকা লৈছিলে হে সুদখোৰ বিলাকৰ নাম পুলিচক দি দিব আমি তেওঁলোকক অলপ অলপ চৰকাৰৰ ঘৰত লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান এতিয়ালৈকে 200 জন মানক লৈ গলো কিন্তু আৰু বহুতত লৈ যাব লাগিব দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে দি কয় মাহত 10 টকা দিব লাগিব মাহত 20 টকা দিব লাগিব এটা কিবা সিস্টেম হল নেকি কওকচোন এটা লাহে লাহে আমি অসমখনত সব জংগল সাফ কৰিম একো জংগলে থাকিব নিদু একো সন্মুখত আমি জংগল থাকিব নিদিও আমাৰ অসমখনত ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই আৰু এটা ভাল কামত একেদিন মই লাগি আছো গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10% 20% সুদত টকা লয় না ইয়াতো সুদখোৰ আছে না নাই ধেমাজি এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰ বিলাক থাকিব নালাগে গতিকে আপোনালোকৰ যদি কোনোবাই কাবাৰ পৰা আপোনালোকে সুদত টকা লৈছিলে হে সুদখোৰ বিলাকৰ নাম পুলিচক দি দিব আমি তেওঁলোকক অলপ অলপ চৰকাৰৰ ঘৰত লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান এতিয়ালৈকে 200 জন মানক লৈ গলো কিন্তু আৰু বহুতত লৈ যাব লাগিব দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে দি কয় মাহত 10 টকা দিব লাগিব মাহত 20 টকা দিব লাগিব এটা কিবা সিস্টেম হল নেকি কওকচোন এটা লাহে লাহে আমি অসমখনত সব জংগল সাফ কৰিম একো জংগলে থাকিব নিদু একো সন্মুখত আমি জংগল থাকিব নিদিও আমাৰ অসমখনত ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই আৰু এটা ভাল কামত একেদিন মই লাগি আছো গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10% 20% সুদত টকা লয় না ইয়াতো সুদখোৰ আছে না নাই ধেমাজি এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰ বিলাক থাকিব নালাগে গতিকে আপোনালোকৰ যদি কোনোবাই কাবাৰ পৰা আপোনালোকে সুদত টকা লৈছিলে হে সুদখোৰ বিলাকৰ নাম পুলিচক দি দিব আমি তেওঁলোকক অলপ অলপ চৰকাৰৰ ঘৰত লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান এতিয়ালৈকে 200 জন মানক লৈ গলো কিন্তু আৰু বহুতত লৈ যাব লাগিব দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে দি কয় মাহত 10 টকা দিব লাগিব মাহত 20 টকা দিব লাগিব এটা কিবা সিস্টেম হল নেকি কওকচোন এটা লাহে লাহে আমি অসমখনত সব জংগল সাফ কৰিম একো জংগলে থাকিব নিদু একো সন্মুখত আমি জংগল থাকিব নিদিও আমাৰ অসমখনত ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই আৰু এটা ভাল কামত একেদিন মই লাগি আছো গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10% 20% সুদত টকা লয় না ইয়াতো সুদখোৰ আছে না নাই ধেমাজি এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰ বিলাক থাকিব নালাগে গতিকে আপোনালোকৰ যদি কোনোবাই কাবাৰ পৰা আপোনালোকে সুদত টকা লৈছিলে হে সুদখোৰ বিলাকৰ নাম পুলিচক দি দিব আমি তেওঁলোকক অলপ অলপ চৰকাৰৰ ঘৰত লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান এতিয়ালৈকে 200 জন মানক লৈ গলো কিন্তু আৰু বহুতত লৈ যাব লাগিব দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে দি কয় মাহত 10 টকা দিব লাগিব মাহত 20 টকা দিব লাগিব এটা কিবা সিস্টেম হল নেকি কওকচোন
এতিয়া লাহে লাহে আমি অসমখনত সব জংগল সাফ কৰিম, একো জংগলে থাকিব নিদিওঁ। একো সন্মুখত আমি জংগল থাকিব নিদিওঁ। আমাৰ অসমখনত ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই। আৰু এটা ভাল কামত একেদিন মই লাগি আছো। গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে, দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10%, 20% সুদত টকা লয় না। ইয়াতো সুদখোৰ আছে না নাই ধেমাজি? এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰ বিলাক থাকিব নালাগে। গতিকে আপোনালোকৰ যদি কোনোবাই কাবাৰ পৰা আপোনালোকে সুদত টকা লৈছিলে, সেই সুদখোৰ বিলাকৰ নাম পুলিচক দি দিব। আমি তেওঁলোকক অলপ অলপ চৰকাৰৰ ঘৰত লৈ লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান। এতিয়ালৈকে 200 জন মানক লৈ গলো, কিন্তু আৰু বহুতত লৈ যাব লাগিব। দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে, দি কয় মাহত 10 টকা দিব লাগিব, মাহত 20 টকা দিব লাগিব। এটা কিবা সিস্টেম হল নেকি কওকচোন? এতিয়া লাহে লাহে আমি অসমখনত সব জংগল সাফ কৰিম, একো জংগলে থাকিব নিদিওঁ। একো সন্মুখত আমি জংগল থাকিব নিদিওঁ। আমাৰ অসমখনত ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই। আৰু এটা ভাল কামত একেদিন মই লাগি আছো। গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে, দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10%, 20% সুদত টকা লয় না। ইয়াতো সুদখোৰ আছে না নাই ধেমাজি? এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰ বিলাক থাকিব নালাগে। গতিকে আপোনালোকৰ যদি কোনোবাই কাবাৰ পৰা আপোনালোকে সুদত টকা লৈছিলে, সেই সুদখোৰ বিলাকৰ নাম পুলিচক দি দিব। আমি তেওঁলোকক অলপ অলপ চৰকাৰৰ ঘৰত লৈ লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান। এতিয়ালৈকে 200 জন মানক লৈ গলো, কিন্তু আৰু বহুতত লৈ যাব লাগিব। দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে, দি কয় মাহত 10 টকা দিব লাগিব, মাহত 20 টকা দিব লাগিব। এটা কিবা সিস্টেম হল নেকি কওকচোন? এতিয়া লাহে লাহে আমি অসমখনত সব জংগল সাফ কৰিম, একো জংগলে থাকিব নিদিওঁ। একো সন্মুখত আমি জংগল থাকিব নিদিওঁ। আমাৰ অসমখনত ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই। আৰু এটা ভাল কামত একেদিন মই লাগি আছো। গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে, দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10%, 20% সুদত টকা লয় না। ইয়াতো সুদখোৰ আছে না নাই ধেমাজি? এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰ বিলাক থাকিব নালাগে। গতিকে আপোনালোকৰ যদি কোনোবাই কাবাৰ পৰা আপোনালোকে সুদত টকা লৈছিলে, সেই সুদখোৰ বিলাকৰ নাম পুলিচক দি দিব। আমি তেওঁলোকক অলপ অলপ চৰকাৰৰ ঘৰত লৈ লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান। এতিয়ালৈকে 200 জন মানক লৈ গলো, কিন্তু আৰু বহুতত লৈ যাব লাগিব। দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে, দি কয় মাহত 10 টকা দিব লাগিব, মাহত 20 টকা দিব লাগিব। এটা কিবা সিস্টেম হল নেকি কওকচোন? এতিয়া লাহে লাহে আমি অসমখনত সব জংগল সাফ কৰিম, একো জংগলে থাকিব নিদিওঁ। একো সন্মুখত আমি জংগল থাকিব নিদিওঁ। আমাৰ অসমখনত ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই। আৰু এটা ভাল কামত একেদিন মই লাগি আছো। গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে, দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10%, 20% সুদত টকা লয় না। ইয়াতো সুদখোৰ আছে না নাই ধেমাজি? এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰ বিলাক থাকিব নালাগে। গতিকে আপোনালোকৰ যদি কোনোবাই কাবাৰ পৰা আপোনালোকে সুদত টকা লৈছিলে, সেই সুদখোৰ বিলাকৰ নাম পুলিচক দি দিব। আমি তেওঁলোকক অলপ অলপ চৰকাৰৰ ঘৰত লৈ লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান। এতিয়ালৈকে 200 জন মানক লৈ গলো, কিন্তু আৰু বহুতত লৈ যাব লাগিব। দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে, দি কয় মাহত 10 টকা দিব লাগিব, মাহত 20 টকা দিব লাগিব। এটা কিবা সিস্টেম হল নেকি কওকচোন? এতিয়া লাহে লাহে আমি অসমখনত সব জংগল সাফ কৰিম, একো জংগলে থাকিব নিদিওঁ। একো সন্মুখত আমি জংগল থাকিব নিদিওঁ। আমাৰ অসমখনত ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই।